যোৱা 27 তাৰিখৰ পৰা অসমত হঠাতে কোভিড-19ৰ কেছসমূহ বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু আমি যদি চাব যাওঁ তেতিয়াহ'লে প্ৰথম জানুৱাৰী দিনাখন অসমত প্ৰতিদিনে কোভিড কেছ আছিল 150টা আৰু এই 150টাৰ পৰা বৰ্তমান কোভিড কেছ যোৱাকালি ৰাতি 844টালৈ বৃদ্ধি পাইছে। আমি যদি এই যিটো বৃদ্ধি হৈছে বা যিটো ডাবলিং ৰেট বুলি কওঁ, আমি যদি দেখা পাওঁ যে প্ৰতি দুদিনৰ মূৰে মূৰে কোনোবা ক্ষেত্ৰত এদিনতো কেছ দুগুণ হৈছে। তাৰ পৰা এটা ধাৰণা কৰিব পাৰি যে যথেষ্ট অ'মাইক্ৰন কেছ অসমত ইতিমধ্যে আহিছে, কিন্তু অ'মাইক্ৰন কোভিড-19ৰ পৰীক্ষা সম্ভৱ, কিন্তু অ'মাইক্ৰনৰ প্ৰতিটো চেম্পল পৰীক্ষা কৰাৰ কাৰণে জিনম ছিকুৱেন্সিঙত পঠাব লাগে আৰু জিনম ছিকুৱেন্সিঙত প্ৰায় 4-5 দিন সময় লাগে আৰু জিনম ছিকুৱেন্সিং হৈ ঘূৰি পোৱালৈকে কোভিডৰ যিটো পেচেণ্ট যিজন আছিল তেখেত বাই দিছ টাইম ৰিকভাৰী হয় আৰু যাক ডিষ্ট্ৰিবিউট কৰিব লাগে বা ট্ৰেন্সমিশ্যন কৰিব লাগে তাক ট্ৰেন্সমিশ্যন কৰি পেলায়। সেইকাৰণে আমি যোৱাকালি এটা সিদ্ধান্ত লৈছোঁ যে অসমত আমি প্ৰতিটো নতুন কেছকে অ'মাইক্ৰন বুলিয়ে আমি সন্দেহ কৰিম। প্ৰিজাম্পশ্যন হ'ব যে প্ৰত্যেকটো কেছেই অ'মাইক্ৰন, যদি নহয় পিছত এইটো একাডেমিক ৰিপৰ্ট হ'ব যে ঠিক আছে তেওঁৰ অ'মাইক্ৰন নাছিল, কিন্তু যিখিনি ট্ৰিটমেণ্ট হ'ব লাগে বা যিখিনি প্ৰিকশ্যন হ'ব লাগে সেইখিনি আমি প্ৰতিটো কেছকে অ'মাইক্ৰন বুলিয়ে আমি ধৰি পেলাই আৰম্ভ কৰিম। যদিও আজিৰ দিনত অসমত 9টা অ'মাইক্ৰন কেছ আমি আফটাৰ জিনম ছিকুৱেন্সিং ধৰাত পেলাব পাৰিছোঁ, কিন্তু কথাটো একেই যে গোটেইকেইটা কেছ ইতিমধ্যে তেওঁলোক সুস্থ হৈ উভতি আহিলে আমি পৰীক্ষাগাৰৰ পৰা ফলাফল পাওঁ মানে তেখেতসকল সুস্থ হৈ উঠি আহিলে। এতিয়া আমাৰ যিটো ধাৰণা, এই ধাৰণাটো হ'ল যে জানুৱাৰীৰ 20 তাৰিখৰ পিছত ই প্ৰায় যোৱাবাৰৰ যিটো হায়েষ্ট লেভেল আছিল সেইটো আছিল, যোৱাবাৰৰ হায়েষ্ট লেভেল আছিলে 6536 তেনেকুৱা ধৰণৰ এটা সংখ্যা আছিলে। চ' 20 তাৰিখৰ পৰা আৰম্ভ কৰি 30 তাৰিখৰ ভিতৰত আমি দ্বিতীয় ঢৌৰ পিক লেভেলটো আমি পাই যাম। তাৰমানে দ্বিতীয় ঢৌৰ পিক লেভেলটো আছিল প্ৰতিদিনে 6536 বা ডেট ৱাজ দ্য পিক। গতিকে আমি এছেছ কৰা মতে 20 তাৰিখৰ পৰা আমি পিকলৈকে যাম, বাই এণ্ড অফ জানুৱাৰী আমি পিক পাম আৰু পিকটো মই ভাবোঁ বা আমাৰ যোৱাকালি যিখন আমি গোটেইবিলাক বহিছিলোঁ, আমাৰ এছেছমেণ্ট মতে দিছ টাইম পিক উইল বি মোৰ হায়াৰ। চ' যিটো যোৱাবাৰ আমি 6000 পিক দেখিছিলোঁ, ডেট পিক মাইট বি দিছ টাইম 12,000ও হ'ব পাৰে, 10,000ও হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে। কাৰণ অ'মাইক্ৰন যিটো ভেৰিয়েণ্ট এইটো খুব লাইট ভেৰিয়েণ্ট আৰু ই ফটক কৰি ইজনৰ পৰা সিজনলৈকে ট্ৰেন্সমিশ্যন হৈ যায়। সেইকাৰণে দ্য নাম্বাৰ অফ কোভিড কেছেছ উইল বি according to our in-house estimation, it will be much more than what we have seen in first and second wave. So, পৰিৱেশটোৰ লগত সংগতি ৰাখি সেইকাৰণে আমিও কিছুমান নিয়ম বা কিছুমান যি আগৰ দুটা ঢৌত আমি কৰিছিলোঁ তাতকৈ অলপ আমি পৰিৱৰ্তন কৰি আমি অনাগত দিনবিলাকত এই কোভিড-19ৰ তৃতীয় ঢৌটোক আমি সন্মুখীন হ'ব বিচাৰিছোঁ। এতিয়া প্ৰথম যিকোনো ক্ষেত্ৰতে আমি যদি দেখা পাওঁ যে কোভিড-19ৰ বিৰুদ্ধে যুঁজাৰ এটা প্ৰধান কাম হৈছে যে টেষ্টিং। যদি টেষ্টিং নহয়
তেতিয়ালে আমি মানুহক আইডেন্টিফাই কৰিব নোৱাৰো, আইসোলেশন কৰিব নোৱাৰো। So we have decided to ramp up the testing. এতিয়া যদি আপোনালোকে চাই আমি প্ৰতিদিনে 30,000 লেভেলত টেষ্ট কৰি আছিলোঁ। Now it will go high. যি ধৰণে পেচেণ্টৰ ৰিকুৱাৰমেণ্ট আহে, মেবি ইনিচিয়েলি 50,000, তাৰপিছত 1 লাখ, এই ধৰণে আমাৰ টেষ্টিংটো আমি ৰেম্প আপ কৰি প্ৰতিদিনাখনেই আমি গৈ থাকিম। এয়াৰপোৰ্ট আৰু ৰেলৱে টেষ্টিঙৰ এটা সমস্যা সদায় আহি থাকে। আমি এইবাৰ কৈছোঁ কি যে নন ভেকচিনেটেড মানুহ আৰু সিংগল ড'জত যিবিলাক ভেকচিনেশ্যন হৈ আছে তেওঁলোকে কম্পালচৰিলি টেষ্ট কৰিব লাগিব এয়াৰপোৰ্টত। আৰু যাৰ 15 ইয়াৰ্ছৰ তলত আছে, যিহেতু তেওঁলোকৰ কোনো ভেকচিন নাই, সেইকাৰণে দে হেভ টু কম্পালচৰিলি টেষ্ট ইন দ্য এয়াৰপোৰ্ট এণ্ড ইন ৰেলৱে। চ' 3 কেটেগৰী মানুহে টেষ্ট কৰিব লাগিব। Those who have vaccinated by single dose, those who have not vaccinated at all, আৰু থাৰ্ড ড'জটো হ'ল 15 বছৰৰ তলৰ। কিন্তু ডাবল ভেকচিনেটেড মানুহক এইবাৰ আমি কম্পালচৰিলি টেষ্টিং কৰাব খোজা নাই, কাৰণ এয়াৰপোৰ্টত যিটো ৰাছ হয় সেই ৰাছটোতে অমাইক্ৰন যিহেতু খুব স্মল এটা খুব পাতলা ভেৰিয়েণ্ট, তাত যদি 50 জন মানুহ টেষ্টিঙৰ কাৰণে একেলগে থিয় হয়, নোহোৱাসকলৰ গাতো এই ৰোগটো সংক্ৰমিত হ'ব পাৰে। চ' তেওঁলোকক আমি অহাৰ লগে লগে এখন লিফলেট দিম। আমি অহাৰ লগে লগে আমি তেওঁলোকক এখন লিফলেট দিম। সেই লিফলেটত লিখা থাকিব যে যদি আপুনি ডাবল ভেকচিনেটেড, আমি আপোনাক টেষ্ট কৰা নাই, কিন্তু আপোনালোকে ঘৰত গৈ কোভিডটো টেষ্ট কৰি ল'ব। আৰু এইবাৰ আমি হোম কিট এলাউ কৰিছোঁ। ইট ইজ নট নেচেচাৰী যে গভৰ্ণমেণ্টতহে আপোনালোকে আহি টেষ্ট কৰিব পাৰে। আজিকালি ভাৰত চৰকাৰে হোম টেষ্টিং কিট এলাউ কৰি দিছে। গতিকে কোনোবাই যদি হোম কিট কিনি আনি টেষ্টিং কৰে আমাৰ আপত্তি নাই, কিন্তু আমাৰ কথাটো হ'ল যে যদিও আপুনি ডাবল ভেকচিনেটেড, দিল্লী বোম্বাইৰ পৰা যদি আহিছে, ঘৰতে টেষ্ট কৰক বা হস্পিটালত আহি টেষ্ট কৰক, ইউ মাষ্ট টেষ্ট। নহ'লে আমি তেওঁলোকক আকৌ ফোনত সুধি থাকিব লাগিব। গতিকে আমি তেওঁলোকক অহাৰ লগে লগে উইল ডিষ্ট্ৰিবিউট এ লিফলেট যে আপোনালোকে ঘৰত গৈ টেষ্ট কৰি লওক। আৰু ৰিপৰ্টটো যদি আমাৰ হস্পিটালত আহেতো আমি ৰিপৰ্ট পাই গ'লোঁ। যদি তেওঁলোকে ঘৰত হোম কিটত টেষ্ট কৰে, 104ত ফোন কৰি বা NHM-ৰ যিটো চিটিজেন এপ আমি বনাইছোঁ, সেই এপত তেওঁলোকে কোভিডৰ ষ্টেটাছটো আপলোড কৰি দিব, যাতে আমি নেক্সট ইমিডিয়েটলি কণ্টেক্ট টেষ্টিংবিলাক আৰম্ভ কৰিব পাৰোঁ। এই কথাখিনি এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত ডাঙৰ ডাঙৰ হোৰ্ডিঙত লিখা থাকিব, আৰু ইণ্ডিভিজুৱেলি আমি তেওঁলোকক একোখন লেটাৰ একক, চিঠি একক আমি এখন তেওঁলোকৰ হাতত দি দিম, উইথ এটা চিমটম, কাক কেনেকৈ চিমটম আহে, কাক চিমটম বুলি ধৰিব লাগে, গোটেইখিনি ইলাবৰেটলি। কিন্তু ছিংগল আৰু নন ভেকচিনেটেড চিলড্ৰেন বিল' 15 years দে হেভ টু টেষ্ট। আমি এটা গোল্ডেন ৰুল ৰাখিছোঁ যে 10 বছৰৰ বাচ্চাক আমি টেষ্ট নকৰোঁ আপ টু 10। কিন্তু এইবাৰ যিহেতু কোভিডে সৰু ল'ৰা ছোৱালীক আক্ৰান্ত কৰিছে, গতিকে আমি অকণমান সৰু বাচ্চাকো এইবাৰ আমি টেষ্ট হয়তো কৰিব লাগিব। কাৰণ এইবাৰ কোভিডত যিটো আছে, সৰু বাচ্চাক কৰিব পাৰি বা কৰিব লাগিব। এইটো 8 বছৰ হ'ব নে 7 বছৰ হ'ব, এইটো আমি দেখুৱাম। কিন্তু ওপৰ এজটো হৈছে আপ টু 15 years, আৰু 15 yearsৰ ওপৰত আজিকালি ভেকচিন ল'ব পাৰে। এতিয়া এই বছৰ যিটো কোভিড আমি দেখা দিছে, ই এটা পজিটিভ চাইন এটাও আছে যে দিছ ইজ এ লাইট ভেৰিয়েণ্ট, আৰু আজিলৈকে হস্পিটেলাইজেশ্যন ই বহুত বেছি হোৱা নাই। কিন্তু এজ দ্য ভাইৰেণ্ট মেচিয়ৰ্ড আৰু পিক
পোৱা সময়লৈকে যে হস্পিটাল নালাগিব সেইটো কোনেও গ্যাৰেণ্টি দিব নোৱাৰে বাট ইনিশিয়াল ডেজত অলপ হস্পিটালাইজেশ্যন কম হয় আমিও চৰকাৰৰ পৰা এবাৰ কৈছো যে আপোনালোকে ঘৰত থাকক ইউ শুড বি ইন হোম আৰু ঘৰত এজন খালি কেয়াৰ গিভাৰ থাকিব লাগে যোনে হস্পিটাল বা গভৰ্ণমেণ্টৰ লগত বা 104ৰ লগত সম্পৰ্ক ৰাখিব পাৰে আমি এটাই কণ্ডিশ্যন দিছো যে ইউ ক্যান বি ইন হোম provided you have a caregiver জন যে নাৰ্ছ হ'ব লাগিব তেনেকুৱা নহয় এজন এটেণ্ডেণ্ট এজন যাতে থাকে যোনে পৰিবেশ পৰিস্থিতি হলে ফোন কৰিব পাৰে 108 মাতিব পাৰে এম্বুলেন্সত আনিব পাৰে so this time our policy will be home isolation কিন্তু হোম আইসোলেশন হলেও আমি যাৰ ঘৰত কোভিড হৈছে তেওঁলোকলৈকে আমি এটা মেডিসিন কিট পঠিয়াম ঘৰলৈকে আৰু টেলিমেডিসিন সেৱাটো আমি যথেষ্ট এক্টিভ কৰিম আৰু যিদিনাখন তেওঁলোকৰ কোভিড টেষ্টিং হল তাৰ 7 দিনৰ পিছত আমি তেওঁলোকক নিগেটিভ বুলি ডিক্লেয়াৰ কৰিম উইদাউট টেষ্টিং তাৰমানে এবাৰ negative will be automatic on the expiry of 7 days যদি hospitalization নহয় একো নহয় then they will be considered as a covid negative আৰু যোন হস্পিটালতো থাকে এইবাৰ আমি ঠিক কৰিছো it will be just 5 days of hospitalization on the day 5th without testing আমি ৰিলিজ কৰি দিম unless they are serious কাবাৰ যদি অক্সিজেন কমি গৈছে তেতিয়াতো ৰিলিজ নহয় কিন্তু এসপিও যদি এটা লেভেলত থাকে অক্সিজেন যদি আমি দেখা পাওঁ যে 95 ৰ উছৰা উছৰি আছে আৰু কোনো সিম্পটম নাই then we will release them on the day 5th automatically তাত আৰু টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব কিন্তু যদিও 5 দিনত ৰিলিজ কৰিম তেও 7 দিন ঘৰত হোম কোৱাৰেণ্টাইন হ'ব লাগিব সো এইখিনি হল আমাৰ ট্ৰিটমেন্টৰ ওপৰত দ্বিতীয়তে এইবাৰ আমাৰ যেহেতু আমি বহুত কোভিড কেছ পাম আৰু আমি হস্পিটালাইজেশনটো বিচৰা নাই আনলেছ ইউ আৰ সিৰিয়াস আপুনি যদি হস্পিটালত নিজে আহে ইউ হ্যাভ টু পে ইন ফুল এইবাৰ ট্ৰিটমেন্ট যি হ'ব অন ইউজুৱেল পেমেন্ট বেসিছত হ'ব ফ্ৰী ট্ৰিটমেন্ট এভেইলেবল নাথাকিব except for the BPL patient. BPL patient free pabo আৰু কোনোবা ইমার্জেন্সি এডমিশন হল হাততটো পইচা নাথাকে গতিকে তেওঁলোকক ফ্ৰী দিব কিন্তু যোনে ঘৰৰ পৰা ভাবি চিন্তি আহে তেওঁলোকে they have to pay in full free treatment will not be available কিন্তু ঘৰত থাকিলে যেটো টেলি কাউন্সেলিং হ'ব বা ঘৰত যেটো মেডিসিন যাব those will be free তানে আপোনালোকে যদি অলপমান বস্তুটো বুজি লয় গুটে কথাটো হল যে we are encouraging home isolation we are not encouraging hospitalization কাৰণ আমি বেড বিলাক নন সিরিয়াস পেশেন্টে ৰখাটো বিচৰা নাই যাতে আইসিইউ আৰু হস্পিটাল বেড আমি সিরিয়াস পেশেন্টক দিব পাৰো কেতিয়াবা হস্পিটালত বহুত মানুহ ভৰ্তি হৈ গলে আমি নন সিরিয়াস মানুহখিনিক নার্সিং হোম সিরিয়াস মানুহ আহিলে আমি নার্সিং হোমত পঠাব লাগে কিবা পঠাব লাগে however treatment to BPL population will be free of cost আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি বা আয়ুষ্মান ভাৰততো এবাৰ কোভিডৰ ট্ৰিটমেন্ট তেওঁলোকে আমাৰ যেটো ৰিইম্বাৰ্সমেন্ট মোডত পায় তেওঁলোকে তাৰো সুবিধা লাভ কৰিব পাৰিব হস্পিটালত আমি কোনো স্পেশাল ফুড তেওঁলোকক নিদিও আমাৰ হস্পিটাল যেটো ডায়েট হেতু পাব কিন্তু কোভিড কেয়াৰ সেন্টাৰত এইবাৰ আমাৰ যেটো খোৱা বুৱা হ'ব আমি স্ট্ৰংলি এডভাইস কৰিম যে আপোনালোকে ঘৰৰ পৰা আনিব আৰু নহলে সবৰ লগতে ক্যান্টিন এখন থাকিব আপোনালোকে ক্যান্টিনৰ পৰা খোৱাটো কিনি লব গুটে কেটা কোভিড কেয়াৰ সেন্টাৰৰ লগতে পেকেট ফুড থাকিব which will be available on profit কাৰণ আমাৰ খোৱাটো it will be hospital diet গতিকে হয়তো বহুতৰ পছন্দ নাহিব সেই কাৰণে ক্যান্টিনখন থাকিব বাট আমি ভাবো যে ঘৰৰ পৰা নিউট্ৰিশিয়াস হোম কুক ফুড will be much better
এইখিনি হ'ব আমাৰ ট্ৰিটমেণ্ট ছাইডত যে হোম আইচলেশ্যন 104ত জনাব টেলিকনফাৰেন্সিং ছেটিং হ'ব ঘৰলৈকে আমি বিনামূলীয়াকৈ মেডিচিন পঠাম হস্পিটালত যদি সিৰিয়াছ হৈ আহে বা বিপিএল হয় এইটো ফ্ৰী ট্ৰিটমেণ্ট থাকিব কিন্তু যদি অপচনেল হস্পিটালাইজেশ্যন যে মোৰ বহুত ভয় লাগিছে আমি হস্পিটালত থাকোঁ দ্যাট উইল বি অন পেমেণ্ট আৰু এনেও পেইং কেবিনত যিসকল থাকিব ইট উইল বি ফুল্লি অন পেমেণ্ট দিছ টাইম আমাৰ কাৰফিউ আজিৰ দিনত 11:30 পৰা চলি আছে চ' আজিৰ পৰা অহাকালিৰ পৰা আজি SDM নটিফিকেশ্যন দিব অহাকালিৰ পৰা কাৰফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 বন্ধ কৰিব পাৰে 9:45 বন্ধ কৰিব পাৰে ডিপেণ্ডিং অন এমপ্লয়ীখিনি কেনেকৈ ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়ীখিনি ঘৰতে থাকিব হোটেলতে থাকিব দে কেন ৰান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেওঁ ঘৰত ঘূৰি যাব লাগিব চ' এভৰিথিং টুগেডাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট অনাৰক এডভাইচ কৰিম যে ডু নট ডিলে বিয়ণ্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জেগাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব চ' এটা খুব ইম্পৰ্টেণ্ট এইবাৰ আমি আনিছোঁ আৰু এইটো অলপমান টাফ মেজাৰ হয় এটাতো মাস্কখন আমি আজিৰ পৰা কৈছোঁ যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে য'ত যদি একেবাৰে ব্লেটেণ্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব গতিকে মাস্কটো আমি কম্পালচৰি হিচাপে আমি ৰাখিছোঁ যে মাস্কটো সকলোৱে পিন্ধিব লাগিব এটা আমি সিদ্ধান্ত লৈছোঁ যে হোটেল ৰেষ্টুৰেণ্ট চিনেমা হল ক'তো চৰকাৰী কাৰ্যালয় ক'তো নন ভেকচিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভেকচিনেশ্যনৰ চাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভেকচিনেশ্যন চাৰ্টিফিকেট দেখুৱাব লাগিব সিংগল ড'জ নহয় ডাবল ড'জ মলত যাবৰ কাৰণেও কমপ্লিট ভেকচিনেশ্যন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুল্লি ভেকচিনেটেড লাগিব যদি আপুনি ফুল্লি ভেকচিনেটেড নহয় তেতিয়ালে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এইটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভেকচিনেশ্যন চাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয় যদি আমাৰ চেকিঙত নন ভেকচিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid 25,000 suppose etia tajot konoba ahile manujonok ami nokoru onar jonok kori manujonor logot ami kotha na patu kan manujonok amar mote apuni khumaboi nidibo jodi non vaccinated manu hoy আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে মই ভেকচিনেশ্যন ফিগাৰটো দিম আপোনালোকক এইটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগিছে একচুৱেলি ইট মে নট ইনক্লুড মেনি পিপল ভেকচিনেটেড বুলি ক'লে আমি ডাবল ভেকচিনেশ্যন বুজাওঁ আৰু চৰকাৰী কাৰ্যালয়তো নন ভেকচিনেটেড এমপ্লয়ী 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এইটো ছুটি নহয় নো ৱৰ্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হ'ল বন্ধ হৈ গ'ল তেওঁলোকে সেই দিনটোৰ দৰমহা নাপাব প্ৰথমতে আমি কেজুৱেল লিভত এডজাষ্ট কৰি দিম আৰু কেজুৱেল লিভৰ পিছত আৰ্ন লিভত এডজাষ্ট কৰি দিম তাৰ পিছত নো ৱৰ্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবে যাতে 15 তাৰিখৰ আগতে ভেকচিনেশ্যনটো লৈ লয় পজিটিভলি যদি মই ক'ব খোজো যে 15 তাৰিখৰ আগতে ভেকচিন লোৱাটো কম্পালসৰি কোনো সৰকাৰি কাৰ্যালয়ত যাব নোৱাৰিব সিনেমা হলত যাব নোৱাৰিব মলত যাব নোৱাৰিব ক'তো যাব নোৱাৰিব অকল তেওঁলোকে
হস্পিটালতহে আহিব পাৰিব উইদাউট ভেকচিনেশ্যন, কাৰণ সেইটোতো মানুহৰ ইমাৰ্জেঞ্চি। বাকী স্কুল কলেজ চবতে নন ভেকচিনেটেড কোনো যাব নোৱাৰিব। আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেণ্ট কৰিম। দোকান পোহাৰত নন ভেকচিনেটেড, মলত গ'লে 25,000 হ'ব, সৰু পাণ দোকানত গ'লে 1,000 হ'ব, তেনেকৈ এটা কেটেলগ এটা থাকিব। চবেইটো 25,000 নহ'ব। চৰকাৰী অফিচত যদি কোনোবা আহে তেতিয়াহ'লে তেওঁলোকে আমাৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেত ৰেছপনচিবল হ'ব। মুঠতে নন ভেকচিনেটেড মানুহ কোনো এইবাৰ আহিব নোৱাৰিব। মিটিং, সভা, বিয়া চবতে নন ভেকচিনেটেড পিপল আৰ নট এলাউড ইন ভিউ অফ দ্য পজিশ্যন। কাৰণ আমাৰ হস্পিটেল বেড নাই। ইমান মানুহ যদি ফটক কৰি অমাইক্ৰন চবৰ গাত যাব, গতিকে আমি বিচৰা নাই যে নন ভেকচিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে। এভৰিবডি শুড ভেকচিনেটেড। মটৰচাইকেলত যদি কোনোবাই পিলিয়ন ৰাইডিং কৰে, ভেকচিনেটেড মানুহে পিলিয়ন ৰাইডিং কৰিব পাৰিব। গাড়ীত যদি উঠিব খোজে, ভেকচিনেটেড মানুহে গাড়ীৰ পেছেঞ্জাৰ হ'ব পাৰিব। চিটি বাছত অকল ভেকচিনেটেড মানুহে যাব পাৰিব। 15 তাৰিখৰ পৰা নন ভেকচিনেটেড মানুহৰ কাৰণে এক প্ৰকাৰ কাৰফিউ লগাই দিয়া হৈছে। খালি হস্পিটালতে নিজৰ ঘৰত থাকিব পাৰিব, হস্পিটালত আহিব পাৰিব 15 জানুৱাৰীৰ পৰা। কাৰণ এটাতো সময় দিব লাগিব, গতিকে 15 জানুৱাৰীৰ পৰা এইটো আমি কৰিছোঁ। মই আহি যাম, বহুত নহয়, মই লাষ্টলৈকে আহিম। হা, ডাবল ভেকচিনেটেড, ফুললি, এটা পাৰ্চিয়েলি ভেকচিনেশ্যনৰ কথা নাই। পাব্লিক বিয়াই সভাই 200 জন মানুহ থাকিব পাৰিব বা কেপাচিটি অফ দ্য হলটোৰ 50%। এতিয়া আমি হুইচ এভাৰ লেছ অৰ বিগাৰ আমি কোৱা নাই। আমি কৈছোঁ যে যদি কোনোবা ডাঙৰ হল এটা হয়, তাৰ 50% এটেণ্ডেঞ্চ পাব। সে শংকৰদেৱ কলাক্ষেত্ৰত ইট উইল বি 500 to 600। কিন্তু যদি নৰ্মেল বিবাহ বাহৰবিলাকত যিহেতু তাত 200 মানুহ নধৰে, গতিকে তাত 50% 100 হৈ যাব। চ' ইট উইল বি জাষ্ট 50% টোটেল কেপাচিটি। কিন্তু চিনেমা হলত যদি ফুললি ভেকচিনেটেড মানুহ আহে, আমি কেপাচিটি লগোৱা নাই এতিয়াও, 100 থাকিব। কিন্তু বিয়া, সভা, ফাংচন, মিটিং এইবিলাকত হ'ব 50% অফ দ্য কেপাচিটি অফ দ্য হল। এইটো আমি অহাকালিৰ পৰা ইমপ্লিমেণ্ট হ'ব। চুলাই যিটো ভাটি, সেইটোৰ পৰা বহুত সংক্ৰমণ হয়। DC আৰু SP সকলে এইটো এনচিয়ৰ কৰিব যাতে চুলাইৰ ভাটি গধূলি নচলে। এনেইতো এইটো ইলিগেলেই, নিয়মতে চলিবই নালাগে। এনেকৈ ক'লে লাগে যেন চলাৰ অনুমতি আছে নেকি, বাট গোয়িং বাই দ্য ৰিয়েলিটি অফ দ্য লাইফ আমি এইটো এনচিয়ৰ কৰিছোঁ যে ইভিনিঙত যাতে কোনো চুলাই ভাটি নাথাকে। আৰু যেতিয়া গৈ দেখাই পাব চিলাই ভাটি এখন আছে বুলি, ডেফিনেটলি এখন দিনতো নচলাৰ ব্যৱস্থা কৰিব লাগিব। সেইটো এটা এক্সাইজৰ দায়িত্ব। কিন্তু হেল্থ পইণ্ট অফ ভিউৰ পৰা কোনো ইলিচিট চুলাই লিকাৰ বা চুলাই ভাটিৰ কাম আমি গধূলি খুলিব নোৱাৰিব। স্কুল গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5লৈকে স্কুল বন্ধ থাকিব। All school up to class 5 will be closed down, entire Assam. Private, public, so up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত class 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেল্থ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, ছাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে,
হেলথ ডিপাৰ্টমেণ্টে ডিচিক নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক চ' বিগিন উইথ ক্লাছ 5 কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰিব আৰু যি 9-10 খোলা থাকিব আৰু 11 9-10-11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব ৰোটেশনেল বেচিছত 12টো এজ ইউজুৱেল থাকিব তেওঁলোকৰ পৰীক্ষা আছে 9-10-11 এইটো সপ্তাহত ৰোটেশনেল বেচিছত চলিব তাৰনে এজনে এটা ক্লাছে 3 দিন পাব so 9 will be 3 din 10 will be 10 days 11 will be 3 days but 3 বা 4 days যেটো এডুকেশন ডিপার্টমেন্টে ঠিক করে 50% বুলি কলে যেটো পড়িব কিন্তু 12 will be full class 12 and তার উপৰত পুরা ক্লাস থাকিব ইঞ্জিনিয়ারিং মেডিকেল কলেজ টেকনিক্যাল ইনস্টিটিউশন will run as usual তাতে কোনো রেস্ট্রিকশন নাই 9ৰ পৰা 11লৈকে 9-10-11 ৰোটেশনেল চলিব অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব 9-10-11 আমি এইটো বিচাৰিছো যে ৰোটেশনেল চলক যাতে স্কুলখনত ভৰ্তি হৈ না যায় ষ্টুডেন্ট আজি যদি 9 আহিছে অহাকালি 10 আহিব হা টাইম তো এডুকেশন ডিপার্টমেন্টে যেটো নরমাল স্কুল আওয়ার্স হবো এডুকেশন ডিপার্টমেন্টে নোটিফিকেশন ইস্যু করিব যে 9 কোনবারে আহিব 10 কোনবারে আহিব এটু এতিয়ালৈকে 30 জানুৱাৰী উইথ এফেক্ট ফ্রম ডে আফটার টুমৰো কালি এডুকেশন ডিপার্টমেন্টে নোটিফিকেশন দিব পৰখিৰ প্ৰায়টো লাগিব কিন্তু ক্লাস 5 লৈকে যেটো বন্ধ এটো ফ্রম টুমৰো লাগি যাব গুৱাহাটীত ক্লাস 8লৈকে যেটো বন্ধ এটো অহাকালি লাগি যাব এতিয়া ইয়াৰ উপৰিও আমি কেইটামান সৰু সৰু আৰু ৰেস্ট্ৰিকশন লাগিব যে আমি এতিয়া ৰেষ্টুৰেন্ট বিলাকত আৰু বাস বিলাকত 50% সিটিং ক্যাপাসিটি কৰা নাই আমি ফুল কৰিছো খালি ষ্টেণ্ডিং নহব ৰেষ্টুৰেন্টটো 100% আহিব পাৰিব টু দা সিটিং ক্যাপাসিটি বাসটো মানুহ বহিব পাৰিব আপ টু দা সিটিং ক্যাপাসিটি নাইট সুপার আমি এলাউ কৰিছো নাইট সুপার কারফিউ হলেও চলিব পাৰিব আৰু নাইট সুপাৰৰ কাৰণে প্ৰত্যেক ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে অকল নাইট সুপাৰৰ মানুহখিনিয়ে টেক এৱে খোৱা লবৰ কাৰণে হোটেলত বহি ৰাতি খাব নোৱাৰিব টেক এৱে লবৰ কাৰণে কেইখনমান ৰাস্তাই ৰাস্তাই দোকান তেওঁলোকে এলাউ কৰি দিব কিন্তু তাৰ ওপৰত টেক এৱে লব পাৰিব বহি খাব নোৱাৰিব আমি মিছাত ৰখিলো আমনিক ৰখিলো পেকেট বনোৱা থাকিব আমাক পেকেট দি দিব টেক এৱে হে পাব তাতে বহি পেলাই খাব নোৱাৰিব হে টেক এৱে দিবৰ কাৰণে ৰাস্তা দোকান খোলা থাকিব নাইট সুপাৰ কাৰণে এতিয়া আমি ইন্টাৰ ডিস্ট্ৰিক্ট আদিও খোলা থাকিব মানে ইন্টাৰ ডিস্ট্ৰিক্টত কোনো ধৰণৰ বন্ধ নাথাকিব অটো আলাও থাকিব অটোটো পুৰা প্যাসেঞ্জাৰ উঠিব কিন্তু তিনটাহে বহিব পাৰিব চাৰিটা নোৱাৰিব সিটিং ক্যাপাসিটি যি ধৰণে পারমিট আছে সিটিং ক্যাপাসিটিৰ ওপৰত নোৱাৰিব কিন্তু প্যাসেঞ্জাৰ গুটে বিলাক ভ্যাকসিনেটেড হ'ব লাগিব ইভেন নাইট সুপাৰো যে মই কৈছো চলিব পাৰিব ভ্যাকসিনেটেড মানুহক লৈহে চলিব পাৰিব যদি নন ভ্যাকসিনেটেড মানুহ আমি প্যাসেঞ্জাৰ দেখা পাও বাছৰ মালিকে 25000 টকা ফাইন দিব লাগিব মানুহজনে নহয় কাৰণ আমি কৈছো যে আপুনি নুঠাবই ইউ শুড ৰিফিউজ স্ট্যান্ডিং প্যাসেঞ্জাৰ আমি কোনো ক্ষেত্ৰতে দিয়া নাই বাকি এতিয়া মই আহিছো মেইন যেটো পাৰ্ট হেতু হল যে ভ্যাকসিনেশন আপোনালোকে যদি চাব খুজে
তেলে দেখিব যে এইবাৰ আমাৰ গোটেই এফৰ্টটো হৈছে অন ভেকচিনেশ্যন কাৰণ আমি গোটেই পৃথিৱীৰ পৰিৱেশটো পৰ্যালোচনা কৰিছোঁ আৰু ওমাইক্ৰন প্ৰতিহত কৰাৰ কোনো ষ্ট্ৰেটেজিয়ে ছাজেষ্ট হোৱা নাই মানে এতিয়ালৈকে কোনো ছাকচেছ হ'ব পৰা নাই যে আমি কণ্টেইনমেণ্ট মেজাৰ লৈ ওমাইক্ৰন ৰখাম সেইটো হোৱা নাই বেষ্ট ইন ওমাইক্ৰন যে বেমাৰটো হ'লেও যাতে পানী লগা পৰ্যায়ত থাকি যায় ই যাতে প্ৰগ্ৰেছন নকৰে ডেট ইজ দ্য বেষ্ট কোৰ্চ অফ একশ্যন আৰু তাৰ কাৰণে আমাৰ হাতত অস্ত্ৰ কি ভেকচিনেশ্যন এতিয়া আপোনালোকে যিটো মোক ভেকচিনেশ্যনৰ কথা সুধিছে আজিৰ মুহূৰ্তত প্ৰত্যেক মুহূৰ্তত অলপ অলপ বদলি হৈ থাকে আজি এই ষ্টেটমেণ্টটো আমি ৰেডি কৰা সময়লৈকে অসমত ভেকচিন পোৱা মানুহৰ সংখ্যা হ'ল 3 ড'জ ব্যক্তি নহয় পিছত মই ব্যক্তিটো বনাই দিম 3,85,43,557 ড'জ ভেকচিন আমি দিছোঁ বা ড'জ মানে ব্যক্তি নহয় 3,85,00,000 লগভগ ড'জ আমি দিব পাৰিছোঁ এটা ব্যক্তি কিমান ইয়াত হ'ল যিটো ফাৰ্ষ্ট ড'জ ভেকচিন লৈছে সেই সংখ্যাটো আমি আহি পাইছোঁ 2,23,41,000 আপোনালোকে পেপাৰলৈকে যাই মানে গধূলিলৈকে ইট উইল বি 2,24,00,000 এগেইনষ্ট দ্য টাৰ্গেটেড পজিশ্যন অফ 2.37 lakhs বুলি আপোনালোকে ক'ব পাৰে 2.17 হ'ল অৰিজিনেল 20 lakhs হ'ল যিটো 15 to 18 years so 2.37 যদি আমি পাই যাওঁ we can say that we are fully vaccinated আৰু আমি যদি আৰু সকলো ঠিকে থাকে তেতিয়ালে আমি এই মাহত এই ফিগাৰটো আমি পাই যাম কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং জিলাত দুৰ্ভাগ্যবশতভাৱে কিছু ব্যক্তিয়ে ভেকচিন ল'ব খোজা নাই আৰু তেওঁলোকে বহুত ৰেজিষ্ট কৰে কাজিয়া পেছাললৈকে হৈ যায় আমি তাতে দিব পৰা নাই কিন্তু বাই ৰেষ্ট অফ আসামত উই হেভ এচিভ দ্য এডাল্ট ভেকচিনেশ্যন টাৰ্গেট খালি আমাৰ যেটো 15 পৰা 18 এটো যেটো নতুন ব্যৱস্থা 20 লাখ মানুহক আমি দিব লাগিব আমি জানুৱাৰী মাহৰ ভিতৰত ফাৰ্ষ্ট ড'জ উইল বি কমপ্লিটেড আদাৰৱাইজ আমি কমপ্লিট কৰিছো ইফ দা নিউ ডিৰেকশ্যনৰ কাৰণেহে আমি ৰখিছো আদাৰৱাইজ উই হেভ কমপ্লিটেড এতিয়া হক সেকেন্ড ড'জ য'ত গোটেই গণ্ডগোলটো লাগি আছে সেকেন্ড ড'জটো লোৱা মানুহৰ সংখ্যা হ'ল 1,62 lakhs তাৰমানে লগভগ 40 লাখ মানুহে 2,17 যদি আমাৰ টাৰ্গেট হয় মই 15 to 18 বছৰটো বাদ দিছো 2,17 মাইনাস 1,62 লাখ সো 55 লাখ মানুহে সেকেন্ড ড'জ লোৱা নাই আৰু এই যিমান মই ৰেষ্ট্ৰিকশ্যনৰ কথা ক'লো it will be virtually applicable on 55 lakhs of population জুনে এতিয়া সেকেন্ড ড'জ লোৱা নাই বহুতে ক'ব আমাৰ সময় হোৱা নাই 42 lakhs মানুহৰ অলৰেডি সময় হৈ গৈছে আৰু 15 তাৰিখ আহে মানে সকলোৱে সময় হৈ যাব গতিকে আজিৰ পৰা মই ৰাইজক সহায় বিচাৰিম মই তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিম যে ইউ come and just take the vaccine second dose first dose more or less লৈছে কাৰ্বি আলং আৰু বৈঠালাংশু পশ্চিম কাৰ্বি আলঙত অলপ সমস্যা আছে আমি যুজি আছো কিন্তু আদাৰৱাইজ এভৰিবডি হেজ টেকেন the first dose এতিয়া ফাৰ্ষ্ট ড'জ লোৱা সকলে যদি সেকেন্ড ড'জটো লৈ লয় অসমত ওমাইক্ৰনৰ এফেক্ট ইমান নপৰিব ভাৰতৰ হিচাপত উই আৰ মেইনটেইনিং এ ভেৰি গুড নাম্বাৰ কাৰণ আমি অলমোস্ট 70% আমি চলি আছো যদি ইন্ডিয়ান ষ্টেটিষ্টিক্স চাই উই আৰ ইন দ্য টপ 5 ব্ৰেকেট বাট ইট ইজ নট এ কুৱেশ্যন অফ ষ্টেটিষ্টিক্স এতিয়া ষ্টেটিষ্টিক্স চাব লাভ নাই এইটো মানুহৰ জীৱন চাব লাগিব ষ্টেটিষ্টিকেটো আৰু এটা বাৰুনি পইণ্ট ল'ব পাৰে কিন্তু মানুহৰ জীৱনটো জীৱনে
সেইকাৰণে আমি ষ্টেটিষ্টিক্স কোনোবাই ক'ব পাৰে যে ইণ্ডিয়াত 70 ইউ আৰ অলছ' 70 why you are so harsh কিন্তু আমি এইকাৰণে হাৰ্জ হ'বলগীয়া হৈছে বিকজ Omicronত that is the only option to save people there is no other option এইটো বিয়পি থাকিব আৰু without vaccination Omicron can be fatal but with vaccination বেমাৰটো হ'ব but it will be somewhere lighter সেইকাৰণে আমি ভ্যাকচিনেশনত গুৰুত্ব দিছো 15 পৰা 18 বছৰৰ লৰাৰ ক্ষেত্ৰত মই যিখিনি নীতি কৈছো এখিনি প্ৰযোজ্য নহয় কাৰণ তেওঁলোকৰটো ডিউ হোৱা নাই গতিকে এই যেটো মই কৈছো যে নন ভ্যাকচিনেটেড মানুহ আহিব নোৱাৰিব যাব নোৱাৰিব it will be applicable only for those যাৰ অলৰেডি পিৰিয়ডটো এক্সপায়াৰি কৰিছে গতিকে আপোনালোকে ক'ব পাৰে যে 55 লাখৰ 45 লাখ মানুহ এক্সপায়াৰি কৰিছে 10 লাখ এক্সপায়াৰি কৰা নাই গতিকে সেই 10 লাখ মানুহৰ ক্ষেত্ৰতো আমি নৰম হৈ থাকিম কিন্তু বাকিৰ ক্ষেত্ৰত উইল বি ষ্ট্ৰং নালাগে অকল দ্বিতীয় পালি লৈ এতিয়া মই আহিলাম একেলগে গোটেইখিনি আমি যিমান প্ৰশ্ন আছে আপোনালোক কৰি থাকিব এতিয়া আহিলে প্ৰিকশনাৰী ডোজ আমাৰ কাৰণে এটো খুব ইম্পৰ্টেন্ট যে আমাৰ সিনিয়ৰ সিটিজেন খেনিক যাতে সকলক যাতে আমি থাৰ্ড ডোজ দিব পাৰো আপোনালোকে এটা কথা চাব যে কোভিডৰ যেটো সেকেন্ড ওয়েভত উই লষ্ট around 5,000 people তাৰ এটা কাৰণো আছে অকনমান সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ কাৰণে আমি পোষ্ট কোভিডত ঢুকুৱা মানুহবিলাককো কোভিড বুলিয়ে লৈছো but nevertheless we lost 5,059 people প্ৰথম ঢৌৰ আৰু দ্বিতীয় ঢৌৰ মাজত এটা মৃত্যুৰ হাৰটো যথেষ্ট বেছি আছিল কাৰণ ডেল্টা ভেৰিয়েন্ট আছিল but we manage at 1.26 আৰু overall যদি চাব যায় Assam is one of the lowest mortality state যদি আপুনি চাব যায় গুটেইখিনি by statistics but again পৰিসংখ্যাটো কোনো লাভ নাই এজন মানুহৰ মৃত্যু মানেও মৃত্যু এইবাৰ আমি মৃত্যুটো বচাব পাৰিম যদি সবেই 2 ডোজৰ ভ্যাকচিন লয় আৰু আমাৰ সিনিয়ৰ সিটিজেন সকলে যদি প্ৰিকশনাৰী ডোজটো লয় 10 তাৰিখৰ পৰা আমি অসমত আনুষ্ঠানিকভাৱে প্ৰিকশনাৰী ডোজটো দিয়া আৰম্ভ কৰিম আপোনালোকৰ যদি মনত আছে যে যোৱা বছৰো আমি ভ্যাকচিন আৰম্ভ কৰিছিলো আই থিংক ফ্ৰম দা 10th or 11th 16 জানুৱাৰী সো লগভগ এক বছৰ পিছত we are starting the third dose of vaccination আমি প্ৰথম অসমত ভ্যাকচিন আৰম্ভ কৰিছিলো 16 জানুৱাৰী সো জানুৱাৰী মাহতে we are doing এইবাৰ আমি এটা কথা কৈছো যে ফ্ৰন্টলাইন ষ্টাফক যোৱাবাৰ আমি ভ্যাকচিন দিওতে 3 মাহ লাগিছে লাহে লাহে নাহে আমি বহি থাকো নাৰ্সকল বহি থাকে আৰু তাত এটা বহুত ডাঙৰ কথা হয় কি যেতিয়া 3 জন আহে 10 জন নাহে বটলটো 7 ডোজ পেলাই দিব লাগে তেতিয়া মানুহে আকৌ আমাক ক্ৰিটিসাইজ কৰে যে ভ্যাকচিনেশন আপোনালোকৰ ইয়াত ওয়েস্টেজ হৈছে এইবাৰ আমি কৈছো যে পুলিশ টিচাৰ আশা কৰ্মী সকলো যেটো ফ্ৰন্টলাইন ষ্টাফ যি সকল ডিক্লেয়াৰ হৈছে তেওঁলোকে 1 ফেব্ৰুৱাৰী আগতে ভ্যাকচিন ল'বই লাগিব নহলে 1 ফেব্ৰুৱাৰী পে স্লিপ নবনিব 1 তাৰিখৰ আগতে ভ্যাকচিনেশন লৈ পেলাব লাগিব কাৰণ আমি তেওঁলোকৰ জীৱন বচাবৰ কাৰণে আমি কষ্ট কৰি আছো আকৌ আমি পিছত ঘুৰি থাকিব লাগে আৰু কিমান খোজ কাৰিব আশা এএনএম গৈ they are also getting fatigue আজি এবছৰত যিমান কষ্ট কৰিছে নাৰ্স বাইদেউ সকল আশা বাইদেউ সকল আমি আগবাঢ়ি গৈ ভ্যাকচিনেশন সেন্টাৰত ভ্যাকচিনটো ললে তেওঁলোকৰ লাইফটো ইজি হৈ যায় নহলে আপোনালোকে দেখিছে আপোনালোকে ফটো দিয়ে যে বক্স লৈ নদীৰ মাজেদি পথাৰৰ মাজেদি ফটোটোৰ কাৰণে ভাল কিন্তু মানুহ কেইগৰাকীৰ কষ্ট কিমান হেতু আপোনালোকে অনুভৱ কৰিব পাৰে থাৰ্ড ডোজ আৰু যি সকল সিনিয়ৰ সিটিজেন আছে সেই সকলে সেকেন্ড ডোজ প্ৰিকশনাৰী ডোজ আফটাৰ এক্সপায়াৰি অফ 9 মান্থস ফ্ৰম দা সেকেন্ড ডোজ ল'ব পাৰিব গতিকে 10 তাৰিখে তেওঁলোকৰ কাৰণে আমি খুলি দিম কিন্তু ভাৰত চৰকাৰৰ নিৰ্দেশ যে 39 উইকস or 9 মান্থস হ'ব লাগিব ফ্ৰম দা সেকেন্ড ডোজ হেতু মিলাই পেলাই তেখেতসকল আহিব তাৰ মানে
আজি জানুৱাৰী যদি যিসকলে মাৰ্চত সেকেন্ড ডোজ লৈছিলে এপ্ৰিলৰ 10 লৈকে হা এপ্ৰিলৰ 10 তাৰিখৰ আগত যিসকলে সেকেন্ড ডোজ লৈছিলে তেওঁলোকে আহিব পাৰিব ফৰ দা প্ৰিকশনাৰী কিন্তু এপ্ৰিলত আমি জাস্ট আৰম্ভ কৰিছিলোঁ সবৰ কাৰণে এইকাৰণে মই ভাবো যে আমাৰ প্ৰিকশনাৰী ডোজবিলাক জানুৱাৰী মাহৰ লাষ্টতহে পিকআপ ল'ব বাট নেভাৰডিলেছ তেওঁলোকে আহিলে আমি অলৰেডি কোভিড ভ্যাকচিনেশন সেন্টাৰত কৈ দিছো যে প্ৰিকশনাৰী ডোজ আমাৰ দিব লাগে উই হ্যাভ এ ষ্টক অফ 80 লাখ ভ্যাকচিন গতিকে গোটেই কেটা ক্যাটেগৰি 15 to 18 প্ৰিকশনাৰী ডোজ লেফট ওভাৰ সেকেন্ড ডোজ আৰু frontline staff গোটেই বিলাক মিলিও দিবৰ কাৰণে we have a good stock of vaccine we must be grateful to government of India Prime Minister and our health minister that we have a stock of 80 lakhs vaccine as of now গতিকে আমাৰ ফালৰ পৰা আপোনালোকক এখিনি ক'বলগীয়া আছিল এজন কৈ প্ৰশ্ন আৰু এটা মই সৰু এটা উদগনিৰ কথা এটা কৈ দিছো ভ্যাকচিনেশন প্ৰগ্ৰামটো চলি থকালৈকে আমাৰ এএনএম বাইদেউসকলক আমি প্ৰতি মাহত 1500 টকাকৈ দৰমহাৰ লগত এক্সট্ৰা দিম জানুৱাৰী ফেব্ৰুৱাৰী ভ্যাকচিনেশনটো কমপ্লিট 10 ডোজ বাকি থাকিল বেলেগ কথা লাৰ্জলি ভ্যাকচিনেশনটো কমপ্লিট নোহোৱালৈকে এমাহো লাগিব দুমাহো লাগিব প্ৰায় 3 মাহো লাগিব পাৰে উইল গিভ দেম 1500 পাৰ মান্থ বেসিক্যালি আপ টু 31st মাৰ্চ আশা ফেচিলেটৰ আৰু ভ্যাকচিন ভেৰিফায়াৰ দুজন আৰু কাম কৰে লগত তেওঁলোকেও ভ্যাকচিন ভেৰিফায়াৰ আৰু আশা ফেচিলেটৰেও 1500 টকা প্ৰতি মাহত চৰকাৰৰ পৰা ইনসেন্টিভ পাব ঠিক আছে আৰু আশা কৰ্মী সকলে 1000 টকা প্ৰতি মাহত ভ্যাকচিনেশন পাব 500 টকা ভ্যাকচিন সুপাৰভাইজাৰ সকলে 1500 এখন লিষ্ট উলাব কিন্তু মোৰ অৰ লেস আশা বাইদেউ সকলে প্ৰতি মাহত 1000 এএনএম সকলে 1500 পাব বাকি ক্যাটেগৰি খিনি চৰকাৰে নোটিফাই কৰি দিব লামসাম এটো বাট আপ টু 31 মাৰ্চ কাৰণ আমি 3 মাহত আমি এটো শেষ কৰিব লাগিব বহুত ৰখি থাকিব নোৱাৰো এতিয়া আপোনালোকৰ যি প্ৰশ্ন আছে এজনকৈ কৰি থাকক মই সকলোকে উত্তৰ দিম ৰত্নদীপ আজা ৰত্নদীপ এক মিনিট মই সবকে উত্তৰ দিম আই হ্যাভ টাইম ৰত্নদীপ First of all, we have already requested Government of India to allow us genome sequencing in Guwahati Medical College. That process is on, and in Jorhat we have a testing center called NEST. There already genome sequencing has started. But genome sequencing is for academic purpose. It has nothing, it will not add any value in the treatment process because by now we will get the result, patient will be released. So we will try to have genome sequencing for the serious patient, not for everyone. So if we go up to 1 lakh testing, 1 lakh genome sequencing is highly impracticable. So we will put up a percentage as per Government of India guideline and we will send those treatment. But we will suspect everybody as a Omicron or Delta. This is the two variant. Huh? How will you get the total number of Omicron variant cases? For us, COVID-19 is important because we have to follow COVID-19. Now, within COVID-19, who is Delta, who is Delta plus, who is Omicron, that has nothing more relevance except for academic and research purpose. So we'll send a particular percentage of this thing for genome sequencing as per Government of India guideline. তেওঁলোকে যেহেতু ভ্যাকচিন তেওঁলোকৰ কাৰণে উলুৱাই নাই গতিকে তেখেতসকলে যাব পাৰিব ইয়াত কোনখিনি মানুহৰ কাৰণে আমি ৰেষ্ট্ৰিকশন আনিছো যিসকলে উইলফুল ডিফল্টাৰ ভ্যাকচিন দিয়াৰ ব্যৱস্থা আছে নিজৰ মতলবত ভ্যাকচিন লোৱা নাই
তেওঁলোকৰ কাৰণেহে ৰেষ্ট্ৰিকশ্যন কিন্তু 14 বছৰৰ তলৰ ল'ৰা ছোৱালী ভেকচিনটো নাই গতিকে মাক বাপেকৰ লগত তেওঁলোক ৰেষ্টুৰেণ্টত যাব কিন্তু মাক আৰু বাপেক গৰাকীক টেষ্ট কৰিব তেনেকুৱা ধৰণৰ ষ্ট্ৰং যাৰ আজিকালি ডক্টৰসকলে মোৰে 7-8টা মানুহক ভেকচিন দিয়াই দিছোঁ ডক্টৰৰ পৰা লিখাই লৈহে এলাৰ্জি বুলি এইটো এটা নতুন এটা ব্যৱসায় এটা অসমত চলি আছে চ' উই আৰ নট গোয়িং টু এনকাৰেজ ডেট যাৰ জেনুইন আছে তেওঁলোকক আমি দেখিলে চিনি পাম তেওঁলোকক এতিয়াতো এখন মেডিকেল চাৰ্টিফিকেটত পকেটত লৈ ঘূৰাও এটা নিয়ম ডাঙৰ IPS অফিচাৰ এগৰাকীক মই ধৰিছোঁ এখন চাৰ্টিফিকেট লৈ বহি আছে মোৰ এলাৰ্জি আছে মই দিয়কচোন আজি মোৰ আগতে দিয়ক হৈ গ'ল ভেকচিন এলাৰ্জিটো একো নাই সেইকাৰণে প্ৰেগনেণ্ট লেডি ভাৰত চৰকাৰে যিসকলক এক্সেম কৰিছে যে গৰ্ভৱতী মহিলা বা এনেকুৱা যিখিনি এক্সেমটেড কেটেগৰীত আছে সেইখিনিতো থাকিব মানে ফাৰ্ষ্ট ড'জ লওঁতে যদি এলাৰ্জি নাহিলে ছেকেণ্ড ড'জত ক'ৰ পৰা এলাৰ্জি আহিব সেইকাৰণে হয় নহয় কওকচোন ফাৰ্ষ্ট ড'জতো এলাৰ্জি নাহিলে গতিকে ছেকেণ্ড ড'জত ক'ৰ পৰা এলাৰ্জি আহিব আমি এই যে আমাক যে মোবাইলত মাৰি প্ৰশ্নবিলাক কৰে তেওঁলোকক মই বিনম্ৰভাৱে কৈছোঁ যে এইবিলাক ব্যৱস্থা আপোনালোকৰ কাৰণেহে কৰিছোঁ আমাৰ কাৰণে কি আমাৰ কাৰণেতো দৰকাৰ নাই হেলমেট পিন্ধিব ক'লে কয় অমুকে হেলমেট পিন্ধা নাই আমি কিয় পিন্ধিম মাস্ক পিন্ধিলে কয় অমুকে মাস্ক পিন্ধা নাই আমি পিন্ধিম ভাই তেওঁক মৰিব দিয়ক আপোনাৰ জীৱনটো আমাৰ চকুত বেছি মূল্যৱান আপুনি বাচি থাকক দুদিন পিছত ক'ব অমুকে SPয়ে পিন্ধা নাই মাস্ক আমি কোন CMয়ে পিন্ধা নাই আমি কিয় পিন্ধিম অমুকে পিন্ধা নাই আৰে ভাবে তেওঁলোকক মৰিব দিয়ক আপোনালোক আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট ইউৰ লাইফ হেজ এ হায়াৰ ভেলু দেন ডেট ডিফল্টাৰ পিপুল গতিকে মই 2 হাত জুৰি অনুৰোধ কৰিছোঁ যে এইবিলাক বাদ দি 15 তাৰিখৰ আগতে সকলোৱে ভেকচিন লওক কাৰণ মানুহৰ মৃত্যুটো সহ্য কৰিব নোৱাৰি আমি মেডিকেলত সদায় গ'লে যাওঁ দেখোঁ চিটাৰ কাৰণে এপ্লিকেশ্যন এটা সময় এনেকুৱা আহি যায় যে চিটাত কাক আগত জ্বলাব তাৰ কাৰণেও মুখ্যমন্ত্ৰীৰ ফোন লাগে মই যোৱাবাৰ ইমান দুখদায়ক পৰিৱেশ মানুহে ৰিকুৱেষ্ট কৰিছে যে ছাৰ আমি ঘূৰি যাব লাগে আমাৰ ডেড বডিটো আগত জ্বলাবৰ কাৰণে কৈ দিয়কচোন আমি যিমান বেদনা ফেচ কৰিব লাগে বাহিৰৰ পৰা আমি এনেকৈ থাকোঁ কিন্তু ভিতৰত আমি যিমান মানে বেদনা ভৰা ৰাতি গৈ খাব নোৱাৰি ৰাতি গৈ শুব নোৱাৰি মানে উই ফেচ এ ডিফাৰেণ্ট কাইণ্ড অফ ট্ৰমা সেইকাৰণে মই আমাৰ অসমত এইবিলাক নিয়ম আছে হেলমেটৰ পিছফালে পিন্ধিব ক'লে কয় কিয় পিন্ধিম চৰকাৰক ফাইন লাগে কাৰণে পিন্ধিব কৈছে আৰে বাবা আমাকতো ফাইন নালাগে হেলমেটটোহে লাগে আজি চাওকচোন এক্সিডেণ্ট নোহোৱা হৈ গ'ল কেইদিনমান আগলৈকে কিয় স্পীড কণ্ট্ৰল কৰিব বুলি কাজিয়া পেচাল আৰে বাবা 15 মিনিটৰ জেগাত আধা ঘণ্টাত গৈ পালোঁ ছেফলি গ'লোঁ মায়ে ৰখি আছে তাতে ৱাইফ ৰখি আছে আমি এতিয়া ঘৈণীয়েকৰ শিৰৰ সেন্দুৰ মচা দৃশ্যটোতো আমি দেখা নাপাম আমিতো চিটাত যামগৈ জীয়াই থকা মানুহজনে বেছি কষ্ট পায় গতিকে চবতে জেদ কৰিব নালাগে চৰকাৰ আপোনালোকৰে আৰু মইনো কোন আপুনিয়ে গতিকে এই জেদ কৰিব নালাগে জেনুইন যদি এলাৰ্জি আছে এক্সেমটেড কিন্তু এই মেডিকেল চাৰ্টিফিকেট বনোৱা এলাৰ্জি হ'ব নালাগে বিহু 10টা বজালৈকে মানুহে বিহু খাব 10টা বজাত ঘৰত সোমাব ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে এক মিনিট মই অলপ বিহুটো ক্ৰিটিকেল কাৰণে ৰাতি ভেলা ঘৰত কোনো নাথাকিব কিন্তু ভেলাঘৰ যিটো আমাৰ অসমীয়া পৰম্পৰা যে জ্বলাব লাগে আমি কণী যুঁজ খেলিব লাগে এই যিটো কেপাচিটিৰ কথা আমি যিটো ক'লোঁ যে 200 মানুহতকৈ বেছি গোট খাব নালাগে বাকি সকলো হ'ব খালি 10টাৰ ভিতৰত খানা খাই ঘৰত সোমাব লাগিব আৰু ৰাতিপুৱা 6টা বজাত আকৌ গা পা ধুই আহি ভেলাটো জ্বলাব কাৰফিউটো বলবৎ হৈ থাকিব উৰুকা দিনাখনো 10টালৈকে থাকিব 10টাতকৈ আৰু নাথাকে 10টা বজাত এনেও মানুহ নাথাকে বজাৰত গতিকে উৰুকা দিনাখনো 6টাৰ পৰা 10টালৈকে চলিব আপোনাৰ মোৰ ঘৰত যদি নিমন্ত্ৰণত আহিছে কোনোবা উৰুকা খাব 10টাত মোৰ ঘৰলৈকে ঘূৰি যাম অলপ উৰুকাৰ খোৱাটো অলপ সোনকালে বনাম আৰু নিজৰ ঘৰত যাতে ৰাতি নিজৰ ঘৰতে খালেতো ৰাতি 12টালৈকেও জুইটো জ্বলাই বহিব পাৰিব কিন্তু সামাজিক যি ভেলাঘৰত ৰাতি কোনো নাথাকে ৰাতিপুৱা 6টা বজাত আহি ভেলা জ্বলাব ধৰ্মীয়
উৰুকাৰ মাছৰ বজাৰ দিনাখন যথেষ্ট ভিৰ হয় পুলিচক এবাৰ আমি কম যে তেওঁলোকে আৰু মই হেলথ ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টকো ৰিকুৱেষ্ট কৰিম যে অলপ ভলেণ্টিয়াৰ লগাই অলপ লাইন আপটো ভাল কৰি দিলে হ'ল যাতে গৈ ভিৰ নকৰে কাৰণ এইটো বহুত লাইট ভেৰিয়েণ্ট অলপতে গাত লাগি যায় কাৰফিউটো 6টাৰ পৰা 10টালৈকে মানে খুব সোনকালে খুলে ৰাতি 4টাত হা 4টা 3টাতে বজাৰ উৰুকাৰ দিনাখন আমাৰ মন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে বোলে ঠিক আছে 4টাৰ পৰাই চলিব সেইটো তেখেতে সিদ্ধান্ত ল'ব আৰু তেনেকুৱা মানুহক কষ্টত পেলোৱাৰ উদ্দেশ্যটো নহয় গতিকে বোলে মাছমৰীয়াসকলে মাছ লৈ 4টাতে আহিব ঠিক আছে 2 ঘণ্টা সিদিনাখন আগুৱাই থাকিব সেইটো লৈ অসুবিধা একো নাই Though you have said that this time the government is encouraging the home isolation, but can you give us a rough idea that what is the health infrastructure, how are you ramping up, how many beds are available, or how are 25,000 9,000 আছে ready আৰু 25,000 Assam by and large we are in a very good condition so far as hospital bed is concerned if you see that we have almost 8,760 bed which is available with us 9,000 bed roughly ক'ব পাৰে আৰু ইয়াৰ ভিতৰত অক্সিজেন বেড ইজ 2633 আৰু ICU আমাৰ for COVID as of now we have almost 1,000 ICU bed for COVID but generally অসমত এতিয়া 2000 ওপৰত ICU bed আছে গতিকে আমি প্ৰয়োজন হলে জেনাৰেল ICUৰ পৰা COVID ICU লৈকে কনভাৰ্ট কৰিব পাৰিম আৰু ইয়াৰ ভিতৰত COVID কেয়াৰ চেণ্টাৰ বিলাক আমি ধৰা নাই আমাৰ প্ল্যান আছে এই মাহৰ ভিতৰত উইল ক্ৰিয়েট 25,000 ফেচিলিটি for the in COVID care center not in hospital already আজি Royal Globalত আৰম্ভ হ'ব 25,000 additional hospital bed in COVID care center but not with oxygen oxygen concentrator থাকিব but একেবাৰে যেটো proper hospital bed নহয় these are bed in COVID care center so by and large Assam is concentrator জমা আছে আমাৰ we have 5,000 oxygen concentrator with us generally we have a very good adequate oxygen supply also at this moment so logisticor পৰা আমাৰ কোনো problem নাই we have 25,000 every day it will be created today 1,000 will be added so by the time COVID get peaks we will have 25,000 hospital bed আমি এবাৰ ব্যৱস্থা কি কৰিছো সৰকাৰৰ বহুত বেছি খৰচ হৈ যায় কাৰণে আমি এটা স্টিমুলেশন কৰিছো যে অহা সপ্তাহত আমাক কিমান বেড লাগিব আমি কিমান বেড এক্টিভ কৰো নেক্সট উইকত কিমান লাগিব so on a stimulation model we can go up to 25,000 additional bed ৰাইজৰ ইমানে কথা যে BPL সকলে ফ্ৰী পাব আদাৰ যিসকল পেশেন্ট আছে আমাৰ সৰকাৰি চিকিৎসালয়ৰ যেটো কনসেশন এটা যেটো ৰেট থাকে সেই ৰেটত চিকিৎসা ল'ব পাৰিব which is very cheap না আমাৰ যেটো কষ্ট বুলি কৈছো আমাৰ গুৱাহাটী মেডিকেলত যাতে এডমিশনত 5 টকা ৰাতি হস্পিটাল বেডত 20 টকা মেডিসিন টেডিসিনত 200-300 টকা ইমানে যেটো কোভিড কেয়াৰ চেণ্টাৰত আমি বেডত পইচা নলওঁ অকল আমি কৈছো কি যে মই একদম বুজাই দিছো ইয়াত কি হয় ককটেল লাগে ৰেমডিসিভিৰ লাগে বহুত হাই কষ্ট মেডিসিন লাগে সৰকাৰি দামটো কম হয় গটিকে আমাৰ মেডিকেল বা ডিস্ট্ৰিক্ট হস্পিটালত গলে সৰকাৰি যেটো ৰেট সেই ৰেটটো তেওঁলোকে দিব লাগিব কিন্তু BPLৰ কাৰণে দিব নালাগে আৰু কোনোবা ইমার্জেন্সি পেশেন্ট যায় পকেটত পইচাৰ কথাটো তেতিয়া পাতিব নোৱাৰে সো ইমার্জেন্সি পেশেন্টকো আমি ফ্ৰী অফ কষ্ট ট্ৰিটমেন্টটো কৰি দিম আৰু কোভিড কেয়াৰ চেণ্টাৰ সমূহতো ফ্ৰী অফ কষ্ট থাকিব অক্সিজেন কনসেন্ট্ৰেটৰ ফ্ৰী অফ কষ্ট থাকিব মেডিসিনো ফ্ৰী অফ কষ্ট থাকিব কিন্তু খোৱাটো মেডিকেলৰ ডায়েট পাব
গতিকে বহুত মানুহে খোৱাটো কমপ্লেইন কৰিব যে আমাৰ মেডিকেলৰ ডায়েটটো ৰোগীৰ কাৰণে হয় কোভিড কেয়াৰ চেণ্টাৰত যিমান মানুহ যায় সব ৰোগী নহয় অলপ ভয়ত যায় আদাৰৱাইজ তেওঁলোক সুস্থ মানুহ গতিকে তেওঁলোকৰ কাৰণে বাহিৰত কেণ্টিন এখনো থাকিব আৰু ঘৰৰ পৰা খোৱা বস্তু লৈ আহিব পাৰিব सर मैं जलील कृष्ण न्यूज़ सर ये जो लोग पेशेंट होते हैं जो प्रोलॉन्ग इलनेस के शिकार जो अस्पतालों में जाते हैं डबल डोज के बावजूद भी उनको रैपिड एंटीजन टेस्ट करवाना पड़ता है तो क्या अभी भी वही लागू रहेगा या जो डबल डोज ले चुके हैं उनको नहीं देखिए डबल डोज इज नॉट द प्रोटेक्शन बिकॉज डबल डोज लेने का बाद भी कोविड तो हो ही सकता है सो हमारा जो टेस्टिंग है कि आप ओपीडी डॉक्टर आपको टच करने का पहले डॉक्टर तो आपको आपका तो देखेगा आपका स्टेटस क्या है इसलिए नहीं तो डॉक्टर लोग बीमार हो जाएगा और मेरा पास डॉक्टर कितना लोग हैं सो इसलिए मेरा प्राइमरी कंसर्न है डॉक्टर लोगों को बचा के रखना सो इसलिए आप डबल वैक्सीन लीजिए 3 वैक्सीन लीजिए डॉक्टर का सामने करने का पहले आपका तो आरएटी होगा এতিয়া আমাৰ হিচাপত যদি আমি নৰ্মেল নিয়মত গৈ থাকিলেহেঁতেন আমাৰ 15 ফেব্ৰুৱাৰীত হ'লহেঁতেন নৰ্মেল নিয়মত যদি ডেইলি 40,000 কৈ আমি গৈ আছিলোঁ এতিয়া আমি আশা কৰিছোঁ যে 15 তাৰিখৰ ভিতৰত এটলিষ্ট 50% যি 55 লাখে লোৱা নাই তাৰ 50% হৈ যাব 100% ভেকচিনেশ্যনৰ কাৰণে জানুৱাৰী মাহটো আমি ৰখিব লাগিব নহয় মাক দেউতাকৰ লগত যোৱাখিনিতো ভালে থাকিব কাৰণ মাক দেউতাকৰ আশীৰ্বাদে যথেষ্ট ইয়াতে ঘূৰা ঘূৰি কৰি থকা সকলৰহে বিপদ আছে যিসকলে মাক দেউতাকৰ ওচৰত গৈছে দে উইল কাম বেক সেফ ইয়াতে যিসকল ঘূৰা ঘূৰি কৰি আছে তেওঁলোকৰহে লাগাৰ সম্ভাৱনা কাৰণ কোভিডটো গুৱাহাটীত আছে গাঁৱত এতিয়াও কোভিডটো স্প্ৰেড হোৱা নাই মাক দেউতাকসকল গাঁৱতে আছে গতিকে গাঁৱত গৈ থাকি অহাটোৱে অলপ কমাবহে কিন্তু যিসকলে গাঁৱত যোৱা নাই ইয়াতে আছে গুৱাহাটীত তেওঁলোকৰ কাৰণে ডেফিনেটলি কোভিডটো প্ৰতিদিনে বাঢ়ি আছে আমি আজি যিখিনি ৰেষ্ট্ৰিকশ্যন দিছোঁ সেইখিনিয়ে তাতকৈ ওপৰত হা 200 ক'লো নহয় যে মেক্সিমাম 200 নহ'লে হলটোৰ আধা মুকলি ঠাইটো ডিচি সকলে এতিয়াতো কোনো পলিটিক্যাল ৰেলী আদি অসমত এতিয়া নহয় কিন্তু ইণ্ডিপেণ্ডেন্স ডেটো ৰিপাব্লিক ডে হ'ব সেই দিনটোৰ পৰিৱেশ চাই জিলা উপায়ুক্তই সিদ্ধান্ত ল'ব আৰু যদি কিবা ইয়াৰ ভিতৰত ধৰ্মীয় উৎসৱ আহে আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে আপোনাৰ জিলাৰ কোভিড পৰিস্থিতি চাই আপুনি সংখ্যাটো নিয়ন্ত্ৰিত কৰিব এতিয়াৰ পৰা ৰাজনৈতিক দলৰ এনেও ৰেলী নাই অকল চৰকাৰী প্ৰগ্ৰামখিনিৰ বাদেতো অসমতো এতিয়া ৰেলীৰ কোনো কথাও নাই যদি পৌৰসভাৰ ইলেকশ্যন হয় তেতিয়াহে ৰেলীৰ কথা আহিব ব্ৰেথ এনালাইজাৰটো এনেকৈহে মাৰে দূৰৰ পৰা মই না নিজে চাইছোঁ এইটো ঘূৰি অহা বস্তু নহয়তো মই এনেকৈ এই বস্তুটো ইমান সেইকাৰণে মই ৰাতি চাইছোঁ এনেকৈ আগুৱাই দিয়ে আৰু তাত ফুকায় এনেকৈ শুহি নলয় সেইটো ফুকায়হে গতিকে তাৰ লগত কোভিডৰ কোনো সম্পৰ্ক নাই পুলিচজনৰ হ'ব পাৰে পুলিচজনৰতো 3 ড'জটো ভেকচিন সেইকাৰণে আমি ল'ব দিছোঁ এইটোৰ পৰা কোনো মদ খোৱা মানুহৰ কোনো গাড়ী চলাব নোৱাৰিব সেইবিলাক এক্সকিউজ নাই সেইটো চলি থাকিব সেইটো অসমৰ বহুত মানুহে এইটোক সমৰ্থন দিছে আৰু আপোনালোকে জানি ভাল পাব যে আজিলৈকে এক্সিডেণ্ট হোৱা নাই তেনেকৈ নহয় প্ৰথম কথাটো এনেকুৱা এই যে আমি কষ্টৰ কথাটো কৈছোঁ কিয় কৈছোঁ তাৰমানে কিছুমান মানুহে ভয় খাই হস্পিটেলত আহি হস্পিটেলৰ বিচনাখনত তেওঁলোকে বহি থাকে সিৰিয়াছ পেচেণ্টজনক আমি হস্পিটেলত দিব নোৱাৰোঁ সেইকাৰণে আমি এই ব্যৱস্থা এইকাৰণে লৈছোঁ কাৰণ আমাৰ মতেদি এইবাৰ হস্পিটেলাইজেশ্যনো বহুত হ'ব
আমি এই ব্যৱস্থাখিনি এইকাৰণে কৰিছোঁ যাতে নন সিৰিয়াছ মানুহ হস্পিটালত নাহে দিল্লীটো একেটাই নিয়ম সবতে একেটা নিয়ম কৰিছে যে নন সিৰিয়াছ পেচেণ্টক এটা এডমিশ্যন নিদিয়ে আমি এডমিশ্যন নিদিও শব্দটো নকৈ পেলাই আমি অলপ ভাল কৰি কৈছোঁ যে ঠিক আছে আপোনালোক আহিলে কিন্তু অলপ খৰচ কৰিব লাগিব যাতে মানুহ নহা হয় কথাটো হ'ল এইটো কিন্তু বেটাৰ শব্দটো আছিল যে নন সিৰিয়াছ পেচেণ্ট উইল নট বি এডমিটেড কিন্তু অসমত টান কথা ক'লে অলপ ভালো নালাগে মানুহে বেয়া পায় সেইকাৰণে সেই শব্দটোকে মই অলপ ঘূৰাই পেলাই কৈছোঁ যে আপোনালোক আহিলে কিন্তু যোৱাবাৰ দৰে ফ্ৰী নাপাব অকণমান খৰচ কৰিব লাগিব যাতে মানুহ নাহে আজি মইতো লগত এইটো শব্দৰ কৈয়ে দিলোঁ যে সিৰিয়াছ পেচেণ্টক আমি ফ্ৰী ট্ৰিটমেণ্ট কৰিম BPLক ফ্ৰী ট্ৰিটমেণ্ট কৰিম আৰু কষ্ট লৈ অসমৰ হস্পিটালত কোনো মানুহে সমস্যাৰ সন্মুখীন নহয় আমি যদি 1 টকা লওঁ 100 টকা আমি বেছিকৈ দিয়ে পঠাওঁ Mr. Chief Minister, it is very easy to monitor the air passengers. However, we have seen that there has been a spike in states like New Delhi and Maharashtra and West Bengal. So, how you are going to keep a track on those who come by train? No, we have a robust system in the last 2 waves because unlike Delhi or Maharashtra, they have not tested people compulsorily since beginning. But Assam has created a robust system. So by and large, we can track 90% of the people. But there will be people who will jump in the, before they get the airport or railway station. You have seen that many people when train gets slower, then they jump out of the rail to avoid testing. So on those cases, you cannot have 100%, but by and large, we have able to cover 90% of the people, even at the peak. Mr. Chief Minister, on and off, different states have actually updated their backlog death figures. In Assam, the bulletin that we regularly get, suppose yesterday's figure was 6,100 plus people have died, but additionally there is another column which says 1,347 have died COVID comorbid. Why are we not integrating that figure? When That figure is already integrated for the purpose of COVID benefit. But they are just, you can add that 1,000 as a COVID. It is just a formality. They will do it because in that 1,000 also you have to inquire. Supreme Court has given a date. If after COVID negative, after so many days if it is died, then he will be declared as a COVID positive. We are not getting time to investigate it about the entire case record of these 1,300 people. So you have to have all these are academic work. So you have to take little time out of your busy schedule and do it. we don't have any, otherwise we don't have any backlog. No, this is a transparent data. You have this of data and status about this 1,300. But some people keep on adding. How they keep on adding? They are in home. They died. Initially, they do not come and say that we died in COVID. But when this financial situation has rolled out, now they are claiming, giving various positivity data. So 10% variation you can always expect. Honorable Chief Minister, আমি কব পাৰো নেকি যে কোভিড থার্ড ওয়েভ বা ওমিক্রন ওয়েভ কোনটো স্টার্ট হবে 1st January পৰা both COVID third wave and Omicron has set in Assam. আৰু সেকেন্ডলি আপোনাৰ যিখিনি মানুহ ভেকচিন লোৱা মোষ্টলি ট্ৰাইবেল ফ্ৰিঞ্জ এৰিয়া বা মাইনৰিটি এৰিয়া এই মাইনৰিটি মানে অসমত ভেকচিন নোলোৱা মানুহৰ সংখ্যা ক'ত আৰু আমি ক্লিয়াৰলি জানো ৱেষ্ট কাৰ্বি আলং আৰু গোসাইগাঁও সাব ডিভিজনৰ 6-7খন গাঁৱক বাদ দি বাকি সকলোৱে বাই এণ্ড লাৰ্জ ভেকচিন লৈছে কিছুমানে মেডিকেল সাৰ্টিফিকেট এলাৰ্জি লৈ ঘূৰি আছে বা দিজ আৰ ভেৰি মাইনৰিটি পিপল ভেৰি মাইক্ৰস্কোপিক আৰু এটা কথা টু আৱাৰ ক্ৰেডিট ক'ব লাগিব যে অসমৰ মাইনৰিটি মানুহ সকলোৱে ভেকচিন লৈছে অসমত কোনো ৰিলিজিয়াছ মাইনৰিটিৰ পৰা ভেকচিন ৰেজিষ্টেন্স এবাৰ নাছিলে ইটছ এণ্ড এভৰিবডি হেজ টেকেন ভেকচিন ক'বাত যদি আৰু কমিউনিকেশ্যনৰ কাৰণে আমি যাব পৰা নাই এইটো বেলেগ কথা বাট আমাৰ ইলেকশ্যনৰ চেঞ্চাছ মতে আপুনি যদি চাই কেইদিনমান আগতে ভোটাৰ তালিকা ওলালে ভোটাৰ তালিকাতকৈ আমাৰ ফাৰ্ষ্ট ড'জ ভেকচিন বেছি আছে
অকণমানটো কোভিড হৈ গ'লে যেতিয়া গোটেই মানুহখিনি কোভিডত আহি যায় আৰু কোভিডৰ ডিউটি যিহেতু সি PPE কিটত থাকে 8 ঘণ্টাতকৈ বেছি ডিউটি কৰিব নোৱাৰে আমাক ষ্টাফ বেছি লাগে কোভিডত নন কোভিড মানুহখিনিৰ কষ্ট অলপ হয় সেইটো আপুনি ৰুলড আউট কৰিব নোৱাৰে কিন্তু এতিয়া আমাৰ লাহে লাহে মেডিকেল কলেজবিলাকত হস্পিটালবিলাকত সিস্টেমবিলাক ডেভেলপ কৰিলে যে কোভিড ৱাৰ্ডটো অলপ দূৰত কোভিড ICUটো বাহিৰত সেইকাৰণে মই ভাবো যে ফাৰ্ষ্ট আৰু সেকেন্ড ৱেভতকৈ থাৰ্ড ৱেভত এই কষ্টটো অলপ কম হ'ব কিন্তু একেবাৰে নহব বুলি আমি ক'ব নোৱাৰো এতিয়ালৈকে আমি ৰেষ্ট্ৰিকশন কৰা নাই আমি তেওঁলোকক সিটিং কেপাসিটিত ৰাখিব দিছো কিন্তু এটা সময় আহিলে হয়তো আমি 50% বা বন্ধ এনেকুৱালৈকে যাব লাগিব কিন্তু যেহেতু প্ৰথমতে তেওঁলোকৰে ইকোনমিক ক্ষতি হয় তেওঁলোকে যদি অকল ডাবল ভ্যাকসিনেটেড মানুহক জিম কৰোৱাই থাকে সুইমিং কৰোৱাই থাকে আমি এতিয়ালৈকে ৰেষ্ট্ৰিকশন দিয়া নাই কিন্তু যদি তেওঁলোকে সিঙ্গল ভ্যাকসিনেটেড মানুহক আনি কৰায় they have to pay fine of 25,000 rupees তীৰ্থস্থানতো আজিলৈকে সেইটোৱে যে ডাবল ভ্যাকসিনেটেড মানুহ আৰু ডাবল ভ্যাকসিনেশন মানুহে এতিয়া কামাখ্যা মন্দিৰতো যদি কোনোবা আহে ডাবল ভ্যাকসিনেশনতে আহিব ছয়ৰ পৰা 10টালৈকে আমি এতিয়ালৈকে ৰেষ্ট্ৰিকশন অনা নাই 6ৰ পৰা 10টালৈকে তেওঁলোকে কৰিব পাৰিব কিন্তু ভোগালী মেলাটো আমি বিচাৰিম যে ভ্যাকসিনেটেড মানুহে আহক মানে গোটেই এইবাৰ যদি আপোনালোকে ব্যৱস্থাটো চাই যেহেতু ভ্যাকসিন লৈ থাকিলে মৃত্যু নহয় বেমাৰটো হ'ব মানুহৰ মৃত্যু নহয় সেই কাৰণে আমি ভ্যাকসিনেটেড মানুহখিনিৰ বহুত বেছি বাধা আমি ক্ৰিয়েট কৰা নাই আৰু আজি মোৰ কেইগৰাকী ওমাইক্ৰনৰ পৰা প্ৰতিকাৰ ভ্যাকসিন দিলে গম পাব যে ভ্যাকসিন লৈ থকা মানুহখিনি ইমান কষ্ট ফিল কৰা নাই said we are using it suspicious case दिया थे तो यू पूरा दिया केस और আমি 5টো কেস লিস্ট কনফার্ম কৰিব পাৰ্চিয়েল পুৰা নহয় মানে কেতিয়াটো এতিয়ালৈকে it has not been approved so ICMR has not approved the kit but for reference instant result they are using ICMR Lahwal is using আমাক জনাই দিয়ে যে এটো আমি সন্দেহ কৰিছো কিন্তু একেবাৰে হয় শব্দটো নকয় যেতিয়ালৈকে জিনোম সিকোয়েন্সিং নাহে but this is a good test আৰু মই ভাবো যে it is a matter of time it will be approved আৰু এতিয়া হপায় হেৰি কাৰণেও কিট ওলাইছে নেকি ওমাইক্ৰন তো এতিয়া আমি টেন্ডাৰ কৰি আছো টু দা টাটা হেজ ইনভেন্টেড এ কিট য'ত আপুনি জিনোম সিকোয়েন্সিং নকৰাকৈও ওমাইক্ৰন ধৰাত পেলাব পাৰে সো টাটা MD চেক বুলি এটো ওলাইছে আমি টেন্ডাৰত যাম গটিকে সেইটো দি দিলে আমি প্ৰত্যেকটো কেছে ওমাইক্ৰন নে কি গমু পাই যাম সো জিনোম সিকোয়েন্সিং উইল নট বি ৰিকোয়াৰ্ড কিন্তু এইবিলাক যোৱা 7 দিনৰ ডেভেলপমেন্ট সেইকাৰণে আমি অহা কালি বা পৰখি টেন্ডাৰত যাম গৈ পেলাই আমি কিছু কিনিম কিন্তু মোৰ কথাটো একেই ওমাইক্ৰন নে কোভিড-19 জানি লাভ নাই এবাৰ হোৱাৰ পিছত As I told you, the 9 Omicron confirmed cases are here. We have sent more sample for genome sequencing, but going by the spread, we should presume that Omicron has hit the Assam. ঘৰতো পাৰিব হস্পিটালতো আহিব পাৰিব কোনোবাই যদি ঘৰত আহিব হস্পিটাল 200 টকা ঠিক কৰিছে নে মাৰ্কেটত পায় এটো কিমান টকা মাৰ্কেটৰ এটো প্ৰাইভেট মাৰ্কেট দাম বেছি ললে ঘৰত নকৰিলে হস্পিটালত আহি গলে হল আৰু আমিও চকু নজৰ ৰাখিম মানে দুটা অপচন আছে ঘৰতো আছে হস্পিটালতো আছে আমাৰ আগৰ দৰে গুৱাহাটীত আমি টেষ্টিং সেন্টাৰ বিলাক মুকলি কৰি দিম 60টা যেটো আমাৰ টেষ্টিং সেন্টাৰ থাকে আমি ওপেন কৰি দিম ওয়ার্ডে
কোনোবাই ঘৰতো কৰক, হস্পিটেলতো কৰক। আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াংক আগৰৱাল, গেষ্ট্ৰ' আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 97065321197।